তুমি এবাৰ ভোটটো তপন গগৈক দিলা? অঁ তপন গগৈ তপন গগৈক দিলোঁ। তাৰ কথা কি হ'ল আছে তোৰ? তপন গগৈক দিলা? তপন গগৈক ছপন গগৈ দিলোঁ আৰু ভোটত। তোমাকনো সুধিবলৈ কি আছেনো? মই দিছোঁ আৰু। সঁচা কথা কোৱাচোন, কাক দিলা ভোটটো? কি ক'ম ভাই, কোৱাচোন। মই যিটো ভোট মই একদম বহুত, কিন্তু একদম ভোটটো দিলে মানে বৰ চিন্তা কৰি দিব লাগিব। এনেই জধে মধে পিটিকিলে নহ'ব। যিজনক ভোটটো দিওঁ। ঐ নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা ডাঙৰ খবৰ দিছোঁ। আপোনালোকে চাওকচোন, এই মিটাৰ বক্স, স্মাৰ্ট মিটাৰ বক্সটো আপোনালোকে লগালে না লগাব, বৰ ডাঙৰ সমস্যা নহয়। আপোনালোকে চিন্তা কৰিছে না কোৱা? এই স্মাৰ্ট এই মিটাৰ বক্সটো যিসকলে লগালে ডাঙৰ সমস্যা হ'ব। আপোনালোকে গম পাইছেনে নাপোৱা? এতিয়া আপোনালোকক কৈছোঁ, আপোনালোকক কৈছোঁ, স্মাৰ্ট মিটাৰ বক্সটো যিসকলে লগোৱা নাই সেইসকলে পস্তাব। আমি প্ৰথমতে স্মাৰ্ট মিটাৰ বক্সটো লগোৱা নাছিলোঁ, ভাবিছিলোঁ আমি ৰায় পাম নেকি, আমি কমটিকৈ পইচা আহিছে বুলি ভাবি আছিলোঁ। 550কৈ আহে। আৰু যেতিয়াহে আমি এই স্মাৰ্ট মিটাৰ বক্সটো ল'বলৈ ভয় খাইছিলোঁ নহয়, আৰু ভাবিছিলোঁ বোলো আৰু বেছিকৈ আহিব নেকি, 2000মান পইচা আহিব নেকি, বোলো ইমানখিনি পইচা আমি ক'ত পাম। নাই, যেতিয়া স্মাৰ্ট মিটাৰ বক্সটো লগাই দিলোঁ, এতিয়া অসমবাসী ৰাইজক সকলোকে কৈছোঁ এইটো বহুত পইচা কমকৈ আছে। যি আহিছে, যিসকলে যদি স্মাৰ্ট মিটাৰ বক্সটো লগোৱা নাই সেইসকলক মই সোনকালে লগাবলৈ অনুৰোধ কৰিছোঁ। স্মাৰ্ট মিটাৰ বক্সটো লগাই পইচা বহুত কমকৈ আহিছে, বিলটো বহুত কমকৈ আহিছে। আপোনালোকে সকলোকে কৈছোঁ, স্মাৰ্ট মিটাৰ বক্সটো আপোনালোকে লগাওক। আপোনালোকে তেতিয়া গম পাব। আমাৰ প্ৰথমতে আহিছিলে 550কৈ, এতিয়া কিন্তু বহুত কমকৈ আহিছে। আপোনালোকক জনাই দিছোঁ, এইটো কিন্তু মই আগতে মই যিমানখিনি আহে 550কৈ, মই বহুত দুৰ্বল হৈ গৈছোঁ। কাৰণ কেলৈ, ইমানখিনি যদি পইচা আহে, আমি কাৰেণ্টত যদি 550কৈ যদি মাহেকৈ দিবলৈ হয়, আৰু অন্যান্য টিভি আৰু মোবাইলৰ ৰিচাৰ্জ কৰি কেনেকৈ চলিম, আমি বহুত সমস্যাত পৰিছিলোঁ। এতিয়া কিন্তু স্মাৰ্ট মিটাৰ বক্সটো লগাই কিন্তু ভাল ফলাফল পাইছোঁ। আপোনালোকক সকলোকে কৈছোঁ, অতি সোনকালে স্মাৰ্ট মিটাৰ বক্সটো লগালে আপোনালোকে প্ৰমাণ পাব। আৰু যিসকলে লগোৱা নাই কিন্তু পাছত পস্তাব। আৰু এই স্মাৰ্ট মিটাৰ বক্সটো বোলে পাবলৈ পাছত টান হ'ব। 10,000 বা 15,000 দিলেও বোলে মিটাৰ বক্সটো নাপাব। অতি সোনকালে আপোনালোকে লগাই লওক স্মাৰ্ট মিটাৰ বক্সটো। মই কৈছোঁ দেই। এক মিনিট ৰ'বচোন, আপুনি জানে এই মিটাৰ বক্সটো কথা ইমানকৈ গুণ গাই আছে, কিমান পইচা দিলে? কিমান পইচা দিলে? এই যেতিয়া পইচাটো আমাৰ আহিছিলে, নহয়, এক মিনিট। আপুনি যেন এই মিটাৰ বক্সটোৰ কথা ইমান গুণ গাই আছে, এই মিটাৰ বক্স, এইটো যোনটো এই মিটাৰ বক্সটো স্মাৰ্ট মিটাৰ, এই কোম্পানীটোৰ ফালৰ পৰা আপোনাক কিমান পইচা দিলে? পইচা কিন্তু দিয়া নাই। পইচা বিল অহাৰ কাৰণে তলিৰ পৰা আহিছে। এইটো মিটাৰ বক্সটো আহিছে, এইটো লগাবলৈ দিছে। মই সেইটো কথা কোৱা নাই। কথা কৈছা কোৱা? যিহেতুকে গুণ গাই আছা, গুণ গাইছোঁ। গুণটো এনে নেগায় মানুহে। গুণ গোৱা মানে এই মিটাৰ বক্সটো লগাই ফলাফল পাইছোঁ আকৌ আমি। মোৰ কথাটো সেইটোহে কৈছোঁ আকৌ মই। এইটো এনেই ক'ব পাৰা। কিয় এনেই ক'ম আকৌ? ৰ'বা, মোৰ কথা শুনা। এই মিটাৰ বক্সটোতে ইমান গুণ গাই আছে, একদম সঁচা কথা ক'বা আকৌ। সঁচা কথা কৈছোঁ। বিপদ হ'ব আকৌ তোমাৰ। আৰু যদিহে সঁচা কথা না, মোক জেললৈ নিলেও লৈ যাব মোক। মই সঁচা কথা কৈছোঁ, মই মিছা কথা নাই কোৱা মই দেই। এইটো কিবা পইচা চমাই দিয়াতো? নাই দিয়া, একো 1 টকা পইচা দিয়া নাই তোক আমি। সঁচাকৈ তলিৰ পৰা নাম আহিছে, যেনেকৈ আমাৰ নাম আহিছে আমুকি তামুকি বুলি, এই মতে মিটাৰ বক্সটো লগাই দিছে। গম পাইছানে? সেইটো কাৰণে এতিয়া মই বহুতক কৈছোঁ, এইটো অতি সোনকালে জৰুৰী এই মিটাৰ বক্সটো, স্মাৰ্ট মিটাৰ বক্সটো লগাওক। যিসকলে লগোৱা নাই কিন্তু পস্তাব। আগতে আমাৰ 550কৈ আহে, এতিয়া কি ক'ম, কৈছোৱা নহয়, এইটো আহিছে অকল 250 টকা। কিমান ভাল কি তবেহে কি তবে মানে মানুহক কৈছোঁ হয় বুলি কৈছোঁ, তবেহে মানে হয় কৈছোঁ মই। সেইটো কথা তবেহে মানে। তবে নতুনকৈ আহিছে নেকি? এইটো নতুনকৈ আহিছে, তবেহে সেইটো হয় কয়। কি আকৌ এবাৰ শুনক। তবেহে যিসকলে এই মিটাৰ বক্সটো লগোৱা নাই, স্মাৰ্ট মিটাৰ বক্সটো, সেইসকলক মই টানি অনুৰোধ কৰিছোঁ তবেহে লগাবলৈ। নহ'লে কিন্তু বিপদ হ'ব। আৰু ইমানখিনি পইচা ক'ৰ পৰা দিব? এতিয়া এইটো লগাই মই বহুত প্ৰমাণ পাইছোঁ। আগতে মোৰ আহে 550, এতিয়া অকল 250 আহিছে। আৰু ক্ৰমান্বয়ে কমকৈ হৈ আহিব। গম পাইছেনে? সকলো অসমবাসী ৰাইজক কৈছোঁ, অতি সোনকালে লগাই লওক। কিন্তু পইচা বহুত কম হ'ব। কেতিয়াবা 80-90 টকা পইচা হ'লে মানে আপোনালোকে দি ভাল পাব, নহ'লে বহুত দিগদাৰ হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকক এইটো অতি সোনকালে লগাই লওক। ঠিক আছে, এইটো কথা গ'ল। তুমি এবাৰ ভোটটো তপন গগৈক দিলা? তপন গগৈক তপন গগৈক দিলোঁ।
তাৰ কথা কি হ'ল আছে তোৰ তপন গগৈ দিলা তপন গগৈক ছপন গগৈ দিলোঁ আৰু ভোটত তোমাকনো সুধিবলৈ কি আছে মই দিছোঁ আৰু সঁচা কথা কোৱাচোন কাক দিলা ভোটটো কি ক'ম ভাই কোৱাচোন মই যিটো ভোট মই একদম বহুত কিন্তু এইটো ভোটটো দিলে মানে বৰ চিন্তা কৰি দিব লাগিব এনেই জধে মধে পিটিকিলে নহ'ব যিজনক ভোটটো দিওঁ ভাল মানুহ এজন বা ভাল যিজন প্ৰাৰ্থী সেইজনক বাছি চিন্তি দিব লাগিব তুমি তপন গগৈ দিলা মই তপন গগৈ দিলা বুলি ক'লে নহ'ব মই যিজনক দিছোঁ মই গম পাওঁ নহয় মই তপন গগৈ দিলা সেইটো ক'লে নহ'ব মই যিজনক দিছোঁ মই ভাল প্ৰাৰ্থী এজনক বাছি নামটো কৈ কি প্ৰাৰ্থী বাছি দিছোঁ কওঁনে নামটো কোৱাচোন কওঁ সঁচা কথা কৈ দিছোঁ আকৌ যিজন প্ৰাৰ্থীক দিছোঁ আমি এই কংগ্ৰেছৰ প্ৰাৰ্থীজনে দিছোঁ হেৰি ৰাহুল গগৈ গৌৰৱ গগৈ তুমি তপন গগৈ নামেই মিছ কৰিছা মোৰ এই বুঢ়ী মানুহ নহয় কিবা এটা ওলাই গৈছে এই গৌৰৱ গগৈ ৰাহুল বুলি ওলাইছে কেইটামান তুমি এটা কাম কৰিছা তুমি গৌৰৱ গগৈ জিকাৰ কাৰণে তুমি গৌৰৱ গগৈ দিছোঁ বুলি কৈছা নহয় একদম মই এতিয়া মই দেখুৱাব পাৰিম মই মোৰ নিজৰ সেই ফেলেকখিনি নহয় কিছুমানে আকৌ এতিয়া তুমিহে কৈছা কিছুমানে এতিয়া আকৌ ক'ব নহয় এই মই গৌৰৱ দিছোঁ এনেই কৰিব নহয় তুমি তেনে কৈছা এনে কৈছা নেকি মই কিয় এনেই ক'ম মই তুমি এতিয়া কোৱাচোন কোৱা তুমিতো তপন গগৈক দিম বুলি কৈ আহিলা কেলে তেতিয়া উল্টা মাৰি দিলা সেইটো কোৱাচোন মানুহে সুধিলে সঁচা কথা ক'ব নালাগিব নহয় কি কম যিহে গুণ্ডা ৰাতি মুখ বান্ধি ঘৰে ঘৰে চেকিং কৰি ফুৰে এনেকে জুপি চাই থাকে কোনে চাই থাকে এই গুণ্ডাখিনিয়ে কোন গুণ্ডা কেনেকে চকুটুকু বান্ধি আহে মুখ চুখ বান্ধি আহে গুণ্ডাখিনি চাই থাকে নহয় কি চাই থাকেনো কিছুমান কথা পাতে নে কি কথা ঘৰে ওচৰে চাই ফুৰে মই যদি পটককে যদি মই আমুকক দিম বুলি ক'লে মোৰ কাৰণে আকৌ বহুত হেৰি হৈ যাব নহয় এই বিপদ হ'ব নহয় মই সেইকাৰণে সঁচা কথা নকওঁ মই সঁচা কথা মই যিজনক ভোট দিছোঁ কোনোবা আমুকক দিলা নেকি হয় মই আমুককে দিলোঁ সেনেকৈ কৰিম মই সঁচা কথা ক'বলৈ গ'লে মোৰ দিগদাৰ আছে নহয় মই মিছাকে ক'ব লাগিব সঁচা কথা কৈ পিনি বিপদ নানো মই গুণ্ডা মুখ বন্ধা চুলি কটা একদম আহি একদম ওচৰে একদম জুপি চাই থাকে সেইখিনি পৰা মই মৰিবলৈ ল'ম নেকি মই আমুকক দিছোঁ বুলি মই সৰ্বপ্ৰথমে মই মিছাকি ক'ম মই গৌৰৱ গগৈক ভোটটো দিছোঁ মই এনেই কোনোবা তপনক দিছা নে ক'লে মানে হয় মই তপনক দিছিলোঁ হয় এনেকৈ কৈ দিওঁ মই আৰু কোনোবা গৌৰৱ দিলা নেকি তুমি সেই ফালৰখিনিয়ে মোক এনেকৈ ক'ব তুমি গৌৰৱ দিলা ন হয় দাদা গৌৰৱক দিলোঁ এনেকৈ দিওঁ মই টেঙৰ আছোঁ নহয় এই পৃথিৱীত জীয়াই থাকিবলৈ হ'লে টেঙৰ নহ'লে চতুৱালি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে দেই ভাই সেই কথা কৈছোঁ মই মিছা কথা কৈছোঁ মই সঁচা কথা কোৱা নাই মই সেই মিছা কথা কৈয়ে বাচি থাকিব লাগিব এইখন সংসাৰত সঁচা কথা কৈ কাহানিও জিকিব নোৱাৰা চব মিছা কথা ভাণ্ডকী কথা কৈ দিলেহে তুমি জিকিবা এতিয়া মই স্মাৰ্ট কথাটো মই অসমবাসীৰে একদম ধুনীয়াকৈ কৈ দিছোঁ এইটো মিছা কথা নেকি কিয় মিছাকে কম মোৰ নাম চিলেকশ্যন হৈ আহিছিলে আমুকি চিলেকশ্যন হৈ আহিছিলে চিলেকশ্যন হোৱাৰ কাৰণে মানুহ আহিছিলে আহি পিনি এইখিনি লগাই দিলে কি পিটপাট লগাই দিলে তাৰ বাইদেউ আপুনি নুখুলিব দেই আপুনি যদি খোলে এইখিনি যদি বেয়া হৈ যায় 10,000 টকা ফাইন দিব লাগিব বুলি মোক কৈ দিলে নহয় মই সেই ভয়ৰ চোততে আজিলৈকে খোলা নাই মই এইটো মানুহ মতা দিছে টিপ কৰি থাকে কিন্তু যদিও কাৰেণ্টটো গুচি যায় পিটপাট মাৰি থাকে নহয় সেইটো কাৰণে মই এইটো কথা মই অসমবাসী ৰাইজক কৈছোঁ যিসকলে স্মাৰ্ট এইটো মিটাৰ বক্স লগা নাই সেইসকলে মই টানি অনুৰোধ কৰিছোঁ লগাব অতি সোনকালে যদিহে যিসকলে নলগায় কিন্তু বিপদত পৰিব কিন্তু বিল বহুত এইটো লগালে কিন্তু বহুত ৰায় হৈছে মই ইয়াকে কৈছোঁ আৰুনো কি ক'ম কৈ মই আৰু সকলো অসমবাসীক এটা ডাঙৰ খবৰ এটা দিলোঁৱেই নহয় আৰুনো কিনো দিম ইয়াকে কৈ আৰু মই অসমবাসী ৰাইজক মই এইটো কথা কৈ আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব মই দিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়াহে আমি দিয়া পোনপ্ৰথমে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ছাবস্ক্ৰাইব নকৰে তেতিয়া নেদেখিব কিন্তু ইয়াকে কৈ মোৰ ভিডিঅ'তে সামৰণি মাৰিলোঁ।